যোৱাবেলি মানে পৰ্যটন বিভাগৰ মন্ত্ৰী আছিল গতিকে আপুনি আমাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৰি মন্দিৰটি মানে পৰ্যটন স্থলীলৈকে গঢ় দিবলৈ কিবা পৰিকল্পনা কৰিছে নেকি? গোটেইকেইটা মন্দিৰৰ নিৰ্মাণৰ কাম চলি আছে। অহা 2-3 মাহ 4 মাহৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম আৰু মন্দিৰসমূহ কমপ্লিট কৰাৰ পিছতে আমি তাত পাৰ্মানেণ্টলি যাতে মানুহ আহিব পাৰে আৰু এটা ব্যৱস্থা কৰিব খুজিছোঁ যে ৰাসৰ সময়ত আমাৰ অজস্ৰ পৰ্যটক আহে, কিন্তু বাকী সময়তো আহিলে ৰাসটো আমি কেনেকৈ উদযাপন কৰোঁ তাক অকণমান আভাস লৈ যাব পৰা এটা ব্যৱস্থা তাত আমি ডেভেলপ কৰিম। গতিকে লাহে লাহে পৰ্যটক যেতিয়া মন্দিৰবিলাক খুব সুন্দৰ হ'ব, ধৰ্মীয় পৰ্যটক অহা আৰম্ভ হ'ব, তাত একেলগে 5-6টা মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে। গতিকে মই ভাবোঁ যে লাহে লাহে পৰ্যটন ক্ষেত্ৰ এখন গঢ়ি উঠিব। আমি নলবাৰীত এতিয়া কুমাৰ ভাস্কৰ বৰ্মাৰ নামত এখন কলাক্ষেত্ৰ কৰি আছোঁ, তাৰ কামো চলি আছে। অহা 14 তাৰিখে আমাৰ নতুন অভাৰব্ৰিজখনো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনগ্ৰেট কৰিব, বৰপুৰা অভাৰব্ৰিজ, আৰু বহুতকেইটা কাম সেইদিনাখন আমি কৰিম। ইয়াৰ ভিতৰত নলবাৰী চহৰৰ মাজত এইবাৰ আমি আৰ্বান ফৰেষ্ট কৰিম, যে চহৰীয়া বনাঞ্চল আমি নলবাৰীৰ PWD IBটো যিটো আছিলে আগৰ পুৰণা IB, তাত আমি মিয়াৱাকি, তোমালোকে কেতিয়াবা গুগলত চাৰ্চ কৰিলে পাবা, মিয়াৱাকি চিষ্টেমত আমি গছ লগাওঁ, যি গছ 10 টাইমছ মানে 1 বছৰত গছডাল যিমান ডাঙৰ হ'ব লাগে নৰ্মেলি 10 গুণ হৈ যায়। তাৰমানে 10 বছৰত 100 বছৰৰ গছ হৈ যাব, 15 বছৰত 100 বছৰৰ গছ হৈ যাব। তেনেকুৱা মিয়াৱাকি যিটো চিষ্টেম, ইয়াত আমি 3খন আৰ্বান ফৰেষ্ট কৰিম। এখন আমাৰ এই PWD IB তাত, এখন আমাৰ ছ'চিয়েল ফৰেষ্ট্ৰি যিটো আমাৰ ফৰেষ্টৰ অফিচ আছে তাৰ সন্মুখত, আৰু এখন আমাৰ নলবাৰীৰ এই সোমাই অহা ৰাস্তাটোত মানে পাগলাদিয়াৰ পাৰত। গতিকে এইখিনি আমি অলপ মানে বেলেগ ধৰণৰ অলপমান পৰিকল্পনা কৰিছোঁ যে নলবাৰীৰ চহৰ, যোৱাবাৰ তোমালোকে কৈছিলা যে টাউনত আহোঁতে একাঁঠু পানীত আহিব লাগে, মেখেলা কচাই আহিব লাগে, চুৰিদাৰ কচাই আহিব লাগে, আজিতো সেইটো অলপমান কমিছেনে নাই? গতিকে লাহে লাহে অলপ তোমালোকে শুনি আছো যে নলবাৰী চহৰখন এটা মাহত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পলুটেড চহৰ বুলি ডিক্লেয়াৰ হৈছিলে। অসম নহয়, ভাৰতবৰ্ষৰ ভিতৰত পলুটেড চহৰ বুলি। আমি তাৰ পৰা এতিয়া চাফ চিকুণলৈ আনিলোঁ। এতিয়া লাহে লাহে আমি এই ধৰণৰ ফৰেষ্ট, আৰ্বান ফৰেষ্ট, ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, ষ্ট্ৰীট লাইট, এইবিলাক ধৰণলৈ গৈ আছোঁ। লাহে লাহে হৈ থাকিব। গতিকে তোমালোকেও এদিন দেখিবা যে নলবাৰী চহৰতো মানুহ পৰ্যটক অহা আৰম্ভ হৈছে, এই পৰ্যায়লৈ আহিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।